আৰু পহিলা মাঘৰ প্ৰথম দিনাই পুৱাৰ ভাগৰ পৰা দেখা গৈছে যে মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক যি ঢেকীয়াখোৱা বৰনামঘৰ, সেই ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰ পৰা ভক্তৰ সমাগম বৃদ্ধি পাইছে, সমাগম আহিছে। নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে, হাতে হাতে নৈবেদ্য লৈ বন্তি লৈ তেওঁলোকে নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে। পৰিয়ালৰ লগতে সমাজখনৰ কল্যাণৰ বাবে তেওঁলোকে এনেদৰে ঐতিহাসিক এই ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছে। মোৰ সহযোগীয়ে দেখুৱাইছে নামঘৰৰ যি ভিতৰ ভাগ, ঐতিহাসিক বৰনামঘৰৰ যি ভিতৰ ভাগৰ দৃশ্য। ইতিমধ্যে এইসকল যিসকল ভক্ত আহিছে, সেইসকল ভক্তই নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈ নিজৰ পৰিয়ালৰ লগতে সমাজৰ কল্যাণৰ বাবে তেওঁলোকে আশীৰ্বাদ বিচাৰিছে নেদেখাজনৰ পৰা। মাঘৰ প্ৰথমটো যিদৰে বহাগৰ প্ৰথমটো দিনত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সমাগম ঘটে ভক্তৰ, ঠিক সেইদৰে মাঘৰ প্ৰথমটো দিনতে এনেদৰে ভক্তৰ সমাগম ঘটে এই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত। মোৰ সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক দৃশ্য। এয়া ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ দৃশ্য। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক? আজি মাঘৰ প্ৰথমটো দিন, ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক। আপোনালোকলৈ মানে পৰিয়ালটো যাতে সুখে শান্তিৰে থাকিব পাৰোঁ আৰু গোটেই আমাৰ মানে অসমৰ ৰাইজ যাতে সুখে শান্তিৰে থাকে আৰু আমি অতি মৰমৰ আমাৰ হিয়াৰ আমঠু তেখেতৰো যাতে আমি উচিত বিচাৰ পাওঁ, সেইটো আশাৰে আহিছোঁ। ধন্যবাদ জনাইছোঁ। মই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে, মই নামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰ ভাষ্য গ্ৰহণ কৰিম। তাৰ পূৰ্বে মোৰ সহযোগীয়ে দেখুৱাইছে যে সামগ্ৰিক দৃশ্য। মই এয়া নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে, আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দেখা গৈছে যে পুৱাৰ পৰা ভক্তসকল আহিছে। আজি 1 মাঘ, এই মাঘৰ দিনাখন ঢেকীয়াখোৱা বৰনামঘৰত পুৱাই পৰা ৰাইজৰ সমাগম হৈছে। সকলোৱে গৈছে এতিয়াই আমাৰ নতুন বছৰত এখনি ঠগী আগবঢ়াই এগছি চাকি দি পেলাই প্ৰভু ভগৱন্তৰ চৰণত সেৱা লৈছে। আৰু আমিও প্ৰভু ভগৱন্তৰ চৰণত ঘাই চাকি তেল দি পেলাই এখনি ঠগী দি পেলাই সকলোৱে আমি মংগল কামনা কৰিছোঁ। আমি অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা সকলোকে আমি আশীৰ্বাদ কৰিছোঁ। সকলো কুশলে মংগলে থাকক, দেশৰ পৰা মাৰি মৰক দুৰ্ভিক্ষ এইখিনি আঁতৰি যাওক আৰু উঠি অহা প্ৰজন্ম আধ্যাত্মিক দিশ ৰক্ষা কৰি পেলাই প্ৰভু ভগৱন্তৰ চৰণৰ সেৱা লৈ এজন সুস্থ নাগৰিক হওক। আৰু গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটি আমি অসমীয়া জাতিয়ে মজবুত কৰি ৰাখিব লাগিব। সেয়েহে আমাৰ গুৰুকেইজনৰ কলা কৃষ্টি সংস্কৃতি এইসমূহ ৰক্ষা কৰিবৰ কাৰণে আমি তেখেতসকলক আহ্বান জনালোঁ। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ।